নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন এটা ভিডিঅ' মাজলৈ আপোনালোকক লৈ আহিছোঁ। এয়া বাহেত আহিছে, ভাত পানী বনাইছোঁ। তাৰপিছতে আমি মাজুলীলৈ যাম ৰাস চাবলৈ। এয়া বনাই খাই বৈ লৈ তাৰপৰা বাৰ লগতে যামগৈ, ল'ৰা মই ভাগিন। তাৰপিছতে দেউতাকে ছোৱালীয়ে যাব, সিহঁতি আৰু ভতিজা দুটাও যাব, সিহঁতি গধূলি টাইমত যাব। আমি ঘৰ পালোঁগৈ, গৈ পেলাই ভাগিনে কৈছে মোক অকণমান উলিয়াই দিবলৈ, মই তাইক অকণমান উলিয়াই দিছোঁ। তাৰপিছতে তাই বৰ ভাল পায় এনেকৈ ভিডিঅ' চিডিঅ' কৰি পেলাই। তাই ইনষ্টাগ্ৰামত ভিডিঅ' এনেকৈ ৰিলচ বনাই থাকে। ইজনী বাই ভনী দুজনী আজি লগ হৈছোঁগৈ ঘৰত, মা দেউতা কিমান যে ফূৰ্তি। তাৰপৰা এয়া দেউতাই খৰি অলপমান কাটিব লৈছে। আমাৰ দেউতাহঁতৰ জীৱন, মা দেউতাৰ জীৱনটো কি হ'ব জানো দেই। কষ্ট কৰি কৰি আমাক খোৱালেই, তাৰপিছতো এতিয়াও কষ্ট কৰি খাবলগীয়া হৈছে। কষ্টই কৰে, আমাৰ মায়েতো সৰ্বোচ্চ কাম এতিয়াও কৰি থাকিবলগীয়া হৈছে। কাম কৰি থকাৰ কাৰণে ভালেই হৈছে বা স্বাস্থ্যটো ভালেই আছে, যিহেতু পৰি যাবলগীয়া হোৱা নাই। দেউতাও কৰি থাকে, দেউতা বাৰু অকণমান অসুস্থ হ'লেও যে ল'ৰা ছোৱালী তুলিলেও যে ইমান আকৌ বুঢ়া বয়সলৈকে কৰি থাকিব লাগে, এতিয়া দেখোন দেখিলে কিবাই লাগি যায়। তাৰপিছতে আমি পথাৰ চাবলৈ ওলালোঁ। ভাইটিয়ে ক'লে যে গৰু আছে, গৰুকেইটা লৈ আহিবি। তাৰপিছতে ৰাস চাবলৈ যাবলৈ হ'লেই, সন্ধিয়া হ'ল। আমি ভাত পানী বনাই খাই বৈ লৈ যাবলৈ ওলাইছোঁ। মা আকৌ ভতিজা দুটা, ছোৱালী, বা, ভাইটি। তাৰপৰা এয়া ওলাই মেলি ৰাস্তাত গৈ আছোঁ। আমি দাদা ভাগৰ টমটমখনতে গ'লোঁগৈ, বাইহঁতে আগত বাইকত গুচি গ'ল, সিহঁতি এয়া ৰাসৰ মঞ্চ পালোঁগৈ। সিহঁতি এইবাৰ টিকেট কাটি মেলি আজৰি। তাৰপিছতে আমি গৈ টিকেট কটা কাউণ্টাৰত বাই টিকেট লৈ ভিতৰলৈ সোমাই গৈছোঁ। মানুহ ভাবিছিলোঁ প্ৰথমতে নাই বুলিয়ে, তাৰপিছতে মানুহ যিহেতু ৰাসত যায় আৰু সোমায়, আমি বেছি সময় ৰ'বলৈ নহ'লে। প্ৰথমতে চাইছোঁ মানুহ দেখোন নাই, আজি ৰাস একদম ইমান কম। কিন্তু ভিতৰত যে মানুহ সোমাই আছে ভাবিছোঁ, হ'লেও কম বুলি ভাবিছিলোঁ, কিন্তু বহুত মানুহ। হলটোৰ ভিতৰত দিছেনে মানুহ কিমান, বহুত মানুহ। আমি এইবাৰ দৰ্জাখনৰ মুখতে বহিছোঁ, ল'ৰাই যিহেতু আমনি কৰি থাকিব, তাক উলিয়াই মেলি নিব লাগিব। সেইকাৰণে মাজতে বহিলোঁ, মুখতে। সিফালেও ইফালেও মানুহৰ ভিৰ, হেঁচা ঠেলাত সোমালে অকণমান অসুবিধা হ'ব ল'ৰা ছোৱালীৰ কাৰণে। আমি তেনেকৈ মুখত বহিলোঁ। কিমান হলৰ ভিতৰত দেখিছেনে। আমি বেছি টাইম ৰ'বলগীয়া নহ'লে, আমি গৈ পাওঁতে দৃশ্য ওলালেই। তাৰপৰা ছোৱালীয়ে ওচৰতে বহিছে মোৰ ভাগৰ, তাই কৰি যাব লাগিব। ৰাতিপুৱা ছোৱালীয়ে তাৰপিছতে ভতিজাজনীয়ে কাপোৰ কানি পিন্ধি ৰিলচ বনাবলৈ লৈছিলে। মই ভাত পানী বনাই অকণমান শুলোঁ। তাৰপৰা এয়া জেঠাইক বহি আছে। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ আহোঁ, বাই বাই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।